বানপানীৰ পিছত ঘৰখনলৈ ঘূৰি আহিছোঁ, অৱস্থাই নাই দেখোন। গোটেই তলডোখৰ বোকা বোকা আৰু ওপৰৰ গোটেই মুধচলৈকে পানী হৈছিল। গোটেই ৰং চং এৰুৱাই লৈ গ'ল, চোনতেল দিছিলোঁহে। অ' মা, গোটেই তলডোখৰ দেখোন বোকা, কেনেকৈ থাকিম? ধন বোকাখিনি মই আঁতৰাই দিব লাগিব কোৰেদি, নহ'লে কেনেকৈ থাকিবি আৰু? থাকিব নোৱাৰ এনেকৈ, বৰ দিগদাৰ হৈছে সঁচাকৈ দেই। প্ৰতি বছৰে এনেকুৱাই হয় আমাৰ। প্ৰতি বছৰে আমি ঘৰ এৰি যাবগৈ লাগে বানপানীৰ সময়ত, আকৌ ঘূৰি আহি দেখোঁ গোটেই অৱস্থাই নাই। উপায় নাই অ' ধন, কি কৰিবি ক? আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ এয়াই গতি আৰু। কেনেকৈ থাকিবি নহ'লে ইয়াত পানীয়ে চানীয়ে? এতিয়া আকৌ গোটেই চাগে বাকচে চাকচে চব উটুৱাই লৈ গুচি গ'ল আমাৰ। বস্তু কেইটামান কিনোহে আকৌ বানপানীত গুচিয়ে যায়গৈ। মামা মামী ঘৰটো ইমান বেয়া ব্যৱহাৰ কৰে আমাক। আমি কিবা বানপানী হোৱাৰ কাৰণেহে গৈছিলোঁ। আমাক থাকিবলৈও ভালকৈ নিদিলে, ভালকৈ খাবলৈও নিদিলে, যেন আমি তাত খাবলৈহে গৈছোঁ। উপায় নাই অ' ধন, আমাৰ নিচিনা দুখীয়া মানুহবোৰ এনেকুৱাই আৰু। কিনো কৰিবি এতিয়া? এনেকুৱা পানী উঠা জেগাত আমি আছোঁ আৰু উপায়টো নাই। এতিয়া আমি সদায় তলতে থাকিব লাগিব ধনী মানুহৰ। প্ৰথমতে এই বোকাখিনিকে অলপ চাফা তাফা কৰি লওঁ। ঘৰৰ ভিতৰখন চাগে অৱস্থাই নাই। এতিয়া আকৌ সন্ধিয়া হোৱা মাত্ৰক মহ দাহৰ গোটেই হেৰি ওলাব। এইবোৰ মহে কামুৰিলে আকৌ বেমাৰ হ'ব। খোৱা পানীৰো আকৌ দিগদাৰ হ'ব এতিয়া। টিউবৱেলটো চাগে পুতি খাইছিলে, পানীখিনি আকৌ ব্যৱহাৰ কৰিবলৈ এতিয়া দিগদাৰেই হ'ব পাই। মা, বিচনা পত্ৰও চাগে তিতিবুৰি শেষ হৈ আছে। গোটেই অৱস্থাই নাই। তুলি চুলিবোৰ আমি বান্ধি পেলাই ওপৰত থৈ গৈছিলোঁ বাৰু। চাংখনৰ ওপৰত চাবগৈ লাগিব এতিয়া। দেউতাৰে বেড কভাৰ আৰু গাৰুৱাৰ কিনিবলৈ গৈছে। যিবোৰ আছিলে সেইবোৰতো চাগে পানীয়ে গোটেই উটুৱাই লৈ গুচি গ'ল। মা, যোৱা বছৰ বানপানী যোৱাৰ পিছত মোৰ যে হাতত গোটেই খৰ খুজুলি হৈছিলে, ভৰিতে হাততে। এইবাৰ নহ'লে হৈছে আৰু। ভৰি হাত ধুৱাই তোক মই মিঠাতেল সানি দিব লাগিব। ক'ব নোৱাৰি নহয়, এইবাৰো হ'ব পাৰে। এইবোৰ হ'লেতো আৰু দিগদাৰ হয়। ডক্টৰৰ ওচৰত গৈ মেলি আকৌ দেখুওৱা, দৰৱ পাতি কিনা বৰ দিগদাৰ হয় অ'। মা, বানপানীবোৰ সদায় কিয় আহে? প্ৰতি বছৰে আহি আমাৰ সপোনবোৰ ভাঙি ভাঙি লৈ যায়। কিবা এটা বস্তু কিনিলে বানপানীত উটিয়ে গুচি যায়গৈ দেখোন। তাকেও, নৈপৰীয়া জেগাবিলাকৰ এয়াই গতি আৰু, উপায়টো নাই। এনেকেই আমি জীয়াই থাকিব লাগিব আৰু। বাইদেউ কোন তোমালোক? আমি কলেজৰ ষ্টুডেণ্ট বাৰু। এনেকৈ আমি হেৰি কৰিব আহিছোঁ, বানপানী পীড়িত ৰাইজক সহায় কৰিব আহিছোঁ। এয়া লওক, কেইটামান পাচলি আৰু খোৱা বস্তু আছে। হয় নেকি? বহুত বহুত ধন্যবাদ তোমালোকক। খাবলৈ যে ঘৰৰ ভিতৰত একোৱেই নাছিল, তাকে চিন্তা কৰি আছিলোঁ গধূলিলৈ কি খাওঁ কি নাখাওঁ। বাইদেউ, আমি আপোনালোকৰ সহায়ৰ কাৰণে আহিছোঁ। যিটো পাৰিছোঁ আমাৰ ফালৰ পৰা দিছোঁ আৰু। আমি গোটাই মেলি গাড়ী এখনতে কাপোৰ চাপোৰো আনিছোঁ। আপোনালোকক কিবা কিবি লাগিলে লৈ ল'ব পাৰিব। মোক লাগিব হাফ পেণ্ট এটাই, চোলা এটাই লাগিব মোক। আমাৰ কাপোৰ কানি চব উটি গ'ল পানীত। যিকেইটা পাৰিলোঁ আৰু বেগত ভৰালোঁ, বাকীখিনি চব উটি গ'ল। তোমালোকে যদি কিবা এটা দিয়া, বহুত সাহস পাম। আছে আমাৰ লগত কাপোৰ আছে, খোৱা বস্তু আছে, আৰু এইখিনি লওক। কেনেকৈ যে তোমালোকক ধন্যবাদ দিম। তোমালোকক ভগৱানে মংগল কৰক। বাইদেউ, আপোনালোকে ধন্যবাদ দিব নালাগে। আপোনালোকে কিমান চাফাৰ কৰিছে, আপোনালোকে কিমান সন্মুখীন হৈছে অসুবিধাৰ, আমি বুজি পাইছোঁ। আমি সকলোকে এনেকৈ সহায় কৰিবলৈ ওলাই আহিছোঁ। কিমান যে দিগদাৰ হয় বানপানী হ'লে আমি বুজি পাওঁ বাইদেউ। লওক দাদা, বা, আপোনালোকক বহুত বহুত ধন্যবাদ। আজি চাগে তোমালোকে খাবলৈ নিদিয়া হ'লে আমি লঘোণে মৰিব লাগিলেহেঁতেন। তোমালোকক বহুত বহুত ধন্যবাদ। বন্ধুসকল,